অসমবাসী ৰাইজ নমস্কাৰ। মোৰ নিজৰ ঘৰটোক লৈ ভিডিঅ' এটা বনাইছোঁ। ঘৰৰ দৰ্জা চৌখত উই নিচিনা পোক এটা আছে। কাঠবিলাক খাই পেলাই দৰ্জা চৌখতবিলাক ইমান ধুনীয়াকৈ বনালেও এই উই নিচিনা পোক এটা খাই পেলায়। গতিকে এনেকুৱা ধৰণৰ পোক এইটো আপোনালোকক মই দেখুৱাইছোঁ, জুম কৰি দেখুৱাম। এতিয়া মই পোকটো বৰ সামান্য পোক এইটো, কিন্তু যেনেকুৱা টান কাঠলৈ খাই পেলাই মানে বহুত দামী কাঠলৈ নাখাব, চেগুন আজাৰ এইবিলাক নাখায়। কিন্তু মই এইটো চিৰিজ কাঠ লগাইছিলোঁ, ক'লা চিৰিজ বুলি কয়। ক'লা চিৰিজটো মানে খাই পেলাইছে মানে। গতিকে মই আপোনালোকক দেখুৱাইছোঁ, এইটো বৰ ডেঞ্জাৰ পোক হয়, খুলি খুলি খায়। মানে এনেকুৱা গহীনকৈ খাই থাকিব নোৱাৰি। ই এবছৰত নাখায়, দুবছৰতো নাখায়। মানে এবছৰ দুবছৰ কথা নহয়, মানে লাগি যাব। ইয়াৰ ৩-৪ বছৰ পাছত গোটেই কাঠডালত ফোপোলা দেখাব, লাষ্টত খৰক খৰক কৰিব মানে। কিন্তু এনেই খাইছে বুলি গম নাপাব আপোনালোকে। এই মই কটাৰীখনৰ এই গিজিংটোৱে বেকা কৰি লৈছোঁ, মানে আগটো দেখুৱাবৰ কাৰণে এই দিছোঁ। সামান্যটো পোকটো এনেকুৱা লেটেষ্টকৈ খাইছে চব ন, এইবিলাক পোক চব। এইটো পোক, এইটো পোক চব, এইটো পোক, এইটো পোক। এই পোকটো বৰ ডেঞ্জাৰ পোক হয়, একদম কাঠৰ ভিতৰতে পোককৈ সোমাই দিব। ইমানে সামান্য পোক, এইটো ইমানে সাংঘাতিকে খায় চৌখতবিলাক। এই চব কাঠৰ ফাকে 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 সোমাই 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 গৈ থাকিব, খাই থাকে। চাওঁ বুলি ক'লেও দেখি নাপায় এই পোকটো আপোনালোকে। কোনো ঘৰত আছিলে এইটো এইফালে গৈছে। এইফালে গ'ল, এইফালে হয়তো ফাক আছে ভিতৰত। চব এইটো ঘূৰি আহিছে আকৌ। এইটো চব, এইটো চব, এইটো চব। এই সামান্য পোক, কিন্তু এটা দুটা নহয়, শ শ হিচাপত এইবিলাক সোমাই থাকে কাঠৰ ভিতৰত। এনেকৈ মানে এইটোৱে মানে কাঠৰ পোক বুলি কয়। এইটোৱে কাঠৰ পোকে হয়, এইটোৱে কাঠৰ পোক। গতিকে মই এটা বস্তু মঙাইছিলোঁ অনলাইনত। এই বস্তুটো মঙাইছিলোঁ চৌখৰত মাৰিবৰ কাৰণে। মানে ক্লিয়াৰ উঠাব পৰা নাইচোন কেমেৰাটো। কেমেৰাটো মুখখনত কিবা লাগিলে নেকি, চাওঁচোন। মই নামটো দেখুৱাই দিছোঁ ৰাইজক। ওচৰত বেছি জুম কৰি দিলে মানে শব্দটো ক্লিয়াৰকৈ উঠাব পৰা নাই কেমেৰাৰ জুমটো। মোবাইলটোত মানে এই নামটো এইটো কি লিখা আছে, TERMITE, TERMITE। কি নাম, KILER, কিলাৰ বুলি আছে বাৰু। টাইমাৰ ক্লিয়াৰ নেকি, টাইমাৰ ক্লিয়াৰ নেকি, এই বুলি এই নামটো আছে। তো এই বস্তুটো মই মঙাইছিলোঁ, 3টা দিয়ে। এইটো ওপৰত নজল থাকিব, চেণ্টৰ বটলৰ নিচিনা এনেকুৱা পেকেট এটাত আহে। এয়া দুটা, এই দুটা আছে, 599 টকা। মই ইয়াত মানে মাৰিলোঁ অলপ, এই মাৰাৰ এয়া চব দৰৱ মাৰিলোঁ। মৰাৰ পাছত মানে ইয়াৰ সেইখিনি শেষ হৈ গ'ল, মানে পোকখিনি মৰিলে। এইটো চব পোক মৰিলে, এইবিলাক। এইটো মৰা নাই, এইটো মৰিব চাগে। দৰৱ মাৰি থৈছোঁ, এই মৰাই নাই চব। এই মেডিচিনটো মাৰি থৈছোঁ। আৰু ক'ত এয়া বোলে এইবিলাক পোক মৰিছে, এই নাই মৰা। এয়া ধপধপাই আছে। ইয়াত গোটেই ফাকে ঠাচ লাগি আছে, ইয়াত ঠাচ লাগি আছে পোক। গতিকে জুম কৰি পিনে মই ডাঙৰ দেখাইছোঁ, কিন্তু এইটো বস্তু এনেকৈ মনি নাপায় আপোনালোক। পোকটো একদম সামান্য পোক, কাঠ খোৱা পোক। এইটো কাঠ খোৱা পোক। গতিকে এই বস্তুটো অৰ্ডাৰ কৰি ল'বচোন। মোবাইলত আহি থাকে এই বস্তুটো। চব কেনেকৈ ঘূৰি গৈছে, এইবিলাক খাই পেলাইছে গোটেই মোৰ।
মোবাইলত অৰ্ডাৰ কৰি দিব তাৰপিছত চৌকাটোত মাৰি চাব মই কিন্তু মৰা নিচিনা লাগিছে এতিয়া মাৰি চাইছিলোঁ অলপমান ধপধপা মৰিছেচোন এনেকৈ হ'লেতো ঘৰৰ বস্তুবিলাক ধ্বংস কৰি শেষ কৰি পেলাব এই পোকটোৱে এইটো প্ৰথম গৈছে কিবা এটা দেখিছিলোঁ পোক এইটো পোক এইটো পোক এইটো চব পোক এইটো চব এইবিলাক পোক চব এইবিলাক বিন্ধা আছে চব এইটো বিন্ধা এইটো তলাতল বিন্ধা এইটো সোমাই গুচি গ'ল তলাতল বিন্ধা চব কাঠৰ কিমান ভিতৰলৈ সোমাইছে চাব গ'লে এই বাপৰে এনেকুৱা ঠিক তেনেকৈ খুলি খুলি খায় বুলি কয় যে এই কাঠৰ পোক খুলি খুলি খায় তেনেকৈ মানে জুবিন দাকো খুলি খুলি খালে জুবিন দাকো তেনেকৈ খুলি খুলি খালে মানে এই আপোনাৰ এতিয়া যিমান 10 লাখ 8 লাখ টকা লয় বুলি শুনো আগৰ পৰা মই শুনি আহিছোঁ জুবিন দাই ইমান ফাংচনত লয় কিন্তু জুবিন দাৰ পইচা এতিয়াহে গম পাইছোঁ পইচা পাতি নলয় মানে জুবিন দাৰ একাউণ্টত 10,000 টকা আছে অকল 10,000 টকা আছে